কলা সংস্কৃতিৰে চহকী জিলা হৈছে দৰং জিলা। এই দৰং জিলাখনৰ সামাজিক ক্ষেত্ৰখনতো এক ব্যাপক প্ৰচাৰ আছে, য'ত নেকি প্ৰায় ৪৫,০০০ সদস্যৰে গঠন হোৱা এটা হৈছে ফেচবুক গ্ৰুপ। আৰু এই গ্ৰুপটোৱে ৫ বছৰে বিভিন্ন সামাজিক কাম কৰাৰ লগতে আৰ্তজনক সহায় কৰি আহিছে। আৰু তেওঁলোকে প্ৰতি বছৰে এনেকৈ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰে। আজি ৭ম প্ৰতিষ্ঠা দিৱস ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত। গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈনো এই কাজখন তেওঁলোকে উদযাপন কৰিছে, কেনেকৈ আনন্দ উপভোগ কৰিছে তাকে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো একেলগে ভাল পাব নিশ্চয়। ধন্যবাদ। এয়া ৰাতিপুৱাৰ দৃশ্য, পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হৈছিলে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ আয়োজন কৰা হৈছিলে। আৰু ৰাতিপুৱাৰ ভাগত যিহেতু ঠাণ্ডা দিন, অলপ দেৰিকৈ কাৰ্যসূচীবোৰ আৰম্ভণি হৈছে। গতিকে আমি পতাকা উত্তোলনৰ দিশে আগবাঢ়িলোঁ। আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো, চাই থাকিব শেষলৈকে ভাল পাব। নমস্কাৰ, অসমৰ বাতৰিকাকত চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ খাটি দৰঙৰ জীয়ালী ক্ৰীড়া এটা ফেচবুক গ্ৰুপ আছে, আপোনালোকে নিশ্চয় জানে আৰু সকলোৱে জানে। আৰু যি নেকি আমাৰ দৰঙৰ যি আমাৰ সম্প্ৰীতি বা মিলাপ্ৰীতি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ৭ম বাৰ্ষিক অধিৱেশন চলি আছে। আমাৰ ঐতিহাসিক যি লখিমপুৰ পুখুৰী আছে, লখিমপুৰ পুখুৰীৰ পাৰত চলি আছে আৰু ধুনীয়াকৈ আমাৰ ওজাপালি বিয়াখৰ ওজা চলি আছে। গতিকে আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশ। সদস্য আছে, সদস্যবোৰ লাহে লাহে আহিব ধৰিছে যিহেতু ঠাণ্ডাৰ বতৰ, গতিকে অলপমান দেৰি হৈছে আহাত। গতিকে আপোনালোকক পৰিৱেশ দিছোঁ আৰু এনে এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আপোনালোকক যি নেকি ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত এফালে ব্ৰেকগ্ৰাউণ্ডত চলি আছে ওজাপালি বিয়াখৰ ওজা চলি আছে আৰু আনটো দিশত কি আছে আপোনালোকক দেখুৱাই আছোঁ। এয়া ফটো মাৰি আছে, এয়া আমাৰ নাট দীপক দা আছে, ৰুমু দা আছে, অনুপম আছে, এটা ফটো পোষ্ট দি আছে আৰু ধীৰাজে সেইফালে কেমেৰা কৰি আছে আৰু দুৰ্গা বেক চাইডত আছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ। ওপৰতে আছে এয়া বৰ্ণিল দা। কেনেকুৱা লাগিছে বেকগ্ৰাউণ্ড চলিছে বিয়াখৰ ওজা আৰু আগ চাইডে প্ৰাকৃতিক পৰিৱেশ আৰু ধুনীয়াকৈ আপুনি চিত্ৰ আঁকি আছে। কেনেকুৱা লাগে? খুবেই ধুনীয়া পৰিৱেশ। এইটো হ'ল লখিমপুৰ পুখুৰী, যিটো মানে প্ৰচাৰ হ'ব লাগিছিল ইমান হোৱা নাই। সকলোৱে আহক এই লখিমপুৰ পুখুৰী সৌন্দৰ্য চাওক। দৰং জিলাৰ লখিমপুৰ পুখুৰী কিমান ধুনীয়া। ইফালে চাওক, ইফালে আমাৰ দৰঙীয়া কলা কৃষ্টি ওজাপালি চলি আছে। ইফালে লগতে আমি আপোনাৰ চেষ্টা কৰিলোঁ পৰিৱেশটো ৰঙীন কৰিবলৈ। চাওঁ কেনেকুৱা হয়, কি হয় আপোনালোকৰ এই প্ৰচেষ্টা। ধন্যবাদ। আৰু দাদা বহুত দিন আগতে এবাৰ মানে আমি কণ্টিনিউ মানে যিমান দূৰত চাকৰি কৰি থাকিলেও এই প্ৰগ্ৰেমটোত তেওঁ আহে আৰু আমাৰ যিটো আমাৰ প্ৰকৃতিৰ চিহ্ন আছে, মানে আমাৰ যিটো মানে চিম্বল আছে, ইয়াত খাটি দৰঙৰ চিম্বল আছে, দাদাই আঁকিছিলে ডিগ্ৰী পাৰত। মনত আছে আপোনাৰ? ধন্যবাদ দাদা। গৌতম দাই হেৰিৰ লগত কথা আছে, আত্মীয়ৰ লগত কথা পাতি আছে। আৰু এনেকৈ লখিমপুৰ পুখুৰীৰ পাৰত কুমলীয়া ৰ'দৰ মাজেৰে ধুনীয়াকৈ কলা সংস্কৃতি তেওঁলোকে উপভোগ কৰি আছে আমাৰ সদস্যসকলে। গতিকে দেখুৱাইছোঁ আপোনালোকক। আৰু যথেষ্টখিনি মানুহ ৰাজহুৱা মানুহো আছে আৰু আমাৰ কলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকল আছে। আৰু ধুনীয়াকৈ আমাৰ বৰ্ণিলে ধুনীয়াকৈ ছবি আঁকি আছে, ছবি গ'ল আৰু বৰ্ণিলে ধুনীয়াকৈ ছবি আঁকি হাতে হাতে
এতিয়া সময় টাকা লুটিলে ঘূৰিব জুতি লাগে এন্ধাৰকে না কৰিবলৈ নাও খেলৰ কম্পিটিশ্যন এনেকুৱা দুটা দলৰ মাজত কম্পিটিশ্যন হৈছে হালধীয়া সময় আছে বাৰু এতিয়াও এনে জোল ল'ব না হালধীয়া আগবাঢ়িব কিন্তু মস্ত কৰি আহিছে আৰু ধুনীয়াকৈ তেওঁলোকক অনাগত আমাৰ আহি থকা অনুষ্ঠানবিলাকক লগ পোৱাৰ নিশ্চয় আশা কৰিব বহুত ধন্যবাদ আমাৰ লগতে খাটি দৰঙীয়া ধন্যবাদ আজি মানে আমি এটা জাষ্ট প্ৰক্ৰিয়া কৰিছোঁ কম্পিটিশ্যন কৰা নাই আপোনালোকৰ আহিলে যাবলৈ আজি বেয়া লাগিছে নেকি ভাল লাগিছে নেকি আৰু এয়া একদম ধুনীয়াকৈ ফটো বচত আছে গোটেইখিনিয়ে আৰু এই নিৰঞ্জন দা আহিছে বহুত সময়ৰ মূৰত আৰু অংকুৰে হাত ভাঙাই দিও আহিছে কিবা কৰি হাত চাত ভাঙি লৈ আহিছে প্ৰাঞ্জল হাই কৰি দিয়ে এবাৰ আৰু আটাইখিনিকে দেখুৱাইছো ভাল লাগিছে এয়া গোটেই চিয়া লিকিৰা চিয়াই দেখোন চব লিকিৰা গোটেই লিকিৰাৰ শাৰীটো পোৱাই নাই ৰ এইয়া লিকিৰাৰ শাৰীটো আপুনি যিমানেই ডাঙৰ চাকৰি নহওক কিয় ডাঙৰ মানুহ নহওক কিয় কিন্তু খাতিৰঙীয়া কাজত আহিলে এনেকুৱাই হ'ব লাগিব মানে মাটিৰ মানুহ আপোনালোকে মাটিত বহি খাব লাগিব আৰু যি আয়োজন কৰে হয়তো ডেস্কৰ আয়োজন কৰিলে ডেস্কতে খাব লাগিব কিন্তু দোনাপাতত আপুনি খাতিৰঙীয়ালৈকে আহিলে দোনাপাতত ভোজ খাবই লাগিব গতিকে এটা ভাল লগা আপুনি য'তেই আপোনাৰ হয়তো উচ্চ আসন হ'ব পাৰে ক'ৰবাত
আপুনি হয়তো বহুত ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু খাতি দৰঙীয়াৰ এই মাটিৰ সময়ত মাটিৰ মানুহে হ'ব লাগিব, এই নিজৰ ঠাইৰ মানুহৰ লগত। শেষৰখিনি পালোঁ আহি, আমাৰ খাদ্য খাই আছে, মই যিহেতু শেষৰ ফালে পালোঁ আহি এইখিনি ঠাই, গতিকে দেখুৱালোঁ আপোনালোকক। খাই থকাৰ বাবে ধন্যবাদ।